সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোক সকলোৱে জানে যোৱাকালি ঝাৰখণ্ডৰ ৰাঁচীত শান্তিপূৰ্ণ আন্দোলন চলাই থকা শিক্ষাৰ্থীসকলৰ ওপৰত ঝাৰখণ্ড চৰকাৰৰ যি ব্যাপক অত্যাচাৰ, নিৰ্মম অত্যাচাৰ আৰু ছাত্ৰ ছাত্ৰীসকলক মাৰপিট, এই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। সাংবাদিক বন্ধুসকল, ঝাৰখণ্ড JPSC আৰু JSSC এই দুটা পৰীক্ষাৰ সন্মানীয় সাংবাদিক বন্ধুসকল, ঝাৰখণ্ডত পেপাৰ লিক হৈছিলে আৰু ছাত্ৰ ছাত্ৰীসকলে এই পেপাৰ লিক হোৱা পৰীক্ষা বাতিল কৰিবলৈ আন্দোলন কৰিছিলে আৰু ইয়াৰ CBI তদন্তৰ কাৰণে যোৱা 25 জুলাইৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ৰাঁচীত শান্তিপূৰ্ণভাৱে ধৰ্মঘট পালন কৰি আহিছে। সন্মানীয় সাংবাদিক বন্ধুসকল, এই আন্দোলনৰ ঘটনাক কংগ্ৰেছ দলে বা কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই এটা শব্দৰেও সমৰ্থন কৰা দেখা নগ'ল। আপোনালোক সকলোৱে জানে, দেশৰ সকলো ব্যক্তিয়ে জানে যে যেতিয়া দিল্লীত যন্তৰ মন্তৰত নীট পৰীক্ষাৰ সংশোধনীৰ কাৰণে ছাত্ৰ ছাত্ৰী আন্দোলন কৰিছিল, তেতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই তাত গৈ নিজে জঁপিয়াই পৰিছিল। আনকি লজ্জাজনকভাৱে প্ৰধানমন্ত্ৰীৰ আৱাসৰ সন্মুখত ৰাতি ধৰ্ণাত বহিছিল। ৰাহুল গান্ধী ডাঙৰীয়াই বা কংগ্ৰেছ দলে নীট পৰীক্ষাৰ ব্যাপক সলনি হোৱাটো বিচাৰিছিল আৰু গণতান্ত্ৰিক পৰম্পৰাক সন্মান জনাই ভাৰত চৰকাৰে বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে নীট পৰীক্ষাৰ ব্যাপক ৰদল বদল কৰিবলৈ সংসদলৈকে বিল আনিছিল। সাংবাদিক বন্ধুসকল, এই বিলত কংগ্ৰেছ দলে পাৰ্টিচিপেট নকৰিলে। এই বিলৰ ডিবেটত কংগ্ৰেছ দলে বা ৰাহুল গান্ধী ডাঙৰীয়াই পাৰ্টিচিপেট নকৰিলে। যেতিয়া বিলখন আহিলে তেতিয়া হুলস্থুল কৰি থাকিলে আৰু বিলখনৰ বিষয়ে ডিছকাশ্যন নকৰিলে। মানে কেইদিনমানৰ আগত কৈ আছিলে নীটৰ ওপৰত ডিছকাশ্যন লাগে। আমাৰ চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে নীটৰ ওপৰত বিল আনিলে আৰু বিলত তেওঁলোকে ডিবেটত অংশগ্ৰহণ নকৰিলে। মই আকৌ কৈছোঁ, আপোনালোকে অলপ কথাটো ভাবি চাব। কংগ্ৰেছ দলে ক'লে, ৰাহুল গান্ধী ডাঙৰীয়াই ক'লে নীটৰ ওপৰত পাৰ্লিয়ামেণ্টত বা সংসদত ডিছকাশ্যন হ'ব লাগে। আমাৰ চৰকাৰে কৰিলে কি, ডিছকাশ্যনটো আছেই, ডিছকাশ্যনটো বিল আনিলে ডিছকাশ্যন থাকিবই। গতিকে ডিছকাশ্যন নহয়, অকল ডিছকাশ্যন নহয়, এই নীট পৰীক্ষাৰ যিমান নীতি নিয়ম তাক ব্যাপক সংশোধন কৰিবলৈ আৰু নীট পৰীক্ষাৰ পেপাৰ যদি লিক হয়, যিসকলে লিক কৰে তেওঁলোকৰ বিৰুদ্ধে অতি কঠোৰ আইন আনিবলৈকে সংসদলৈকে বিল আনিলে। অতি দুখৰ বিষয়, তাৎপৰ্যকৰ বিষয়, ৰাহুল গান্ধী আৰু কংগ্ৰেছে এই বিলৰ ডিবেটত অংশগ্ৰহণ নকৰিলে। এইবাৰ তেওঁলোকে লাগিলে যে নীটৰ পৰীক্ষাৰ বিৰোধিতাৰে বা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত যি ছাত্ৰ ছাত্ৰীয়ে আন্দোলন কৰিলে, সেই আন্দোলনকাৰীসকলক গুলীওৱা বুলি এটা মিছা প্ৰচাৰ চলালে। ইট ইজ টোটেলি ফলছ এণ্ড ফেব্ৰিকেটেড। কোনোপধ্যে যন্তৰ মন্তৰত প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক গুলীওৱা হোৱা নাই। ভাৰত চৰকাৰ এই ক্ষেত্ৰত অতি স্পষ্ট। কিন্তু তাৰ বিপৰীতে কংগ্ৰেছে বা ৰাহুল গান্ধীয়ে সমগ্ৰ ভাৰতত অপপ্ৰচাৰ চলালে, দুষ্ট প্ৰচাৰ চলালে আৰু এইবাৰ ক'লে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সংসদত আহি ভাষণ দিব লাগে। ভাৰত চৰকাৰৰ পৰা কোৱা হ'ল, পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ কিৰেণ ৰিজিজু ডাঙৰীয়া আৰু পীয়ুষ গোৱেল ডাঙৰীয়াই ক'লে, আপোনালোক আহক, ইয়াৰ ওপৰত ডিছকাশ্যন হ'ব আৰু এটা এটাকৈ উত্তৰ অমিত শ্বাহ ডাঙৰীয়াই দিব। তাৰ পাছতো তেওঁলোকে কথাটো নুশুনে। মানে কিবাকে সংসদখনত হুলস্থুল কৰি ৰাখিব লাগে আৰু তেওঁলোকে ক'ৰ পৰা সংসদক বা ভাৰতক আঁতৰাই ৰাখিব লাগে, ভাৰতৰ প্ৰত্যেকজন ব্যক্তিক আঁতৰাই ৰাখিব লাগে, যাতে মোদী ডাঙৰীয়াই ইয়াৰ ওপৰত উত্তৰ দিয়াৰ সুবিধা নাপায়, যাতে অমিত শ্বাহ ডাঙৰীয়াই উত্তৰ দিয়াৰ সুবিধা নাপায়।
মই আকৌ কৈছোঁ নীট পৰীক্ষাৰ সলসলনিৰ কাৰণে বা নীটৰ ওপৰত ডিছকাশ্যন তেওঁলোকে বিচাৰিছিল। ভাৰত চৰকাৰে অকল ডিছকাশ্যনেই নহয়, নীটৰ পৰীক্ষাৰ ব্যাপক সংশোধনৰ কাৰণে বিল আনিলে। সেই বিলৰ ডিবেটত তেওঁলোকে অংশগ্ৰহণ নকৰিলে। তাৰপাছত এইবাৰ ক'লে যে অমিত শ্বাহ ডাঙৰীয়া আহিব লাগিব সংসদত ভাষণ দিবলৈ, যে তাতে ছাত্ৰ ছাত্ৰীক গুলীওৱা হৈছে। চৰকাৰৰ ফালৰ পৰা স্পষ্টকৈ কোৱা হ'ল এজনো ব্যক্তিক গুলীওৱা হোৱা নাই, আৰু কোনো গুলী খোৱা ব্যক্তিৰ ওলোৱাও নাই, ভিডিঅ'ত ওলোৱা নাই বা ফটোত ওলোৱা নাই, ভিডিঅ'ত বা ফটোত কোনো গুলী খোৱা ব্যক্তি ওলোৱা নাই। এই কথাটো সম্পূৰ্ণ মিছা আৰু এইটো এটা দুষ্ট প্ৰচাৰ। কিন্তু তাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোৱা হ'ল অমিত শ্বাহ ডাঙৰীয়াই ভাষণ দিব বা ইয়াৰ উত্তৰ এটা এটাকৈ দিব। কংগ্ৰেছে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা নাই। মানে অমিত শ্বাহ ডাঙৰীয়াৰ উত্তৰ শুনাৰ তেওঁলোকৰ সাহস নাই, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উত্তৰ শুনাৰ তেওঁলোকৰ সাহস নাই। গতিকে ৰাহুল গান্ধী ডাঙৰীয়া এজন ফেইল লিডাৰ, 100টা ইলেকশ্যন হাৰিছে, আৰু যি ইছ্যু লৈছে, ৰাফেলেই হওক, ডিমনিটাইজেশ্যনেই হওক, সিদিনা ভোট চুৰিৰ মিছা অপপ্ৰচাৰ, এটা ইছ্যুকো ভাৰতৰ জনসাধাৰণে মানি লোৱা নাই। আৰু প্ৰত্যেকটো ইছ্যুৰ বিপৰীতে গৈ, ৰাহুল গান্ধীৰ প্ৰত্যেকটো ইছ্যুৰ বিপৰীতে গৈ ভাৰতৰ জনসাধাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটক ভোট দিছে, NDAক ভোট দিছে, আৰু মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিছে। গতিকে আকৌ কৈছোঁ ৰাহুল গান্ধী ডাঙৰীয়া এগৰাকী ফেইল লিডাৰ। তেওঁ এটা ইছ্যু কোনোবাই কৈ থাকিব, ওপৰত জঁপিয়াই দিয়ে। কোনোবা এটা ইছ্যু এটা বনাব, ছাত্ৰ ছাত্ৰীয়ে ইছ্যু এটা বনাইছে, তেওঁ ওপৰতে জঁপিয়াই দিয়ে। আৰু যেতিয়া ঝাৰখণ্ডৰ ওপৰত তেওঁক সোধে, তাৰ ওপৰত তেওঁ মাতবোল নিদিয়ে। ৰাহুল গান্ধী ডাঙৰীয়া, আপুনি যন্তৰ মন্তৰলৈ গ'ল, আপুনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱাসত গৈ ছিকিউৰিটি ব্ৰিজ কৰি নাটক কৰিলে। আপোনাৰ য'ত চৰকাৰ আছে ঝাৰখণ্ডলৈ আপুনি কিয় নগ'ল? ঝাৰখণ্ডত এই এক্সাম বাতিল হ'ব লাগে বুলি, এই এক্সাম কেইটা বাতিল হ'ব লাগে বুলি, পৰীক্ষা কেইটা বাতিল হ'ব লাগে বুলি তেওঁ এবাৰ কিয় নক'লে? তাৰপাছত যোৱাকালি যেতিয়া বৰ্বৰোচিত ঘটনা হ'ল, ছাত্ৰ ছাত্ৰীৰ ওপৰত পুলিচে লাঠিচাৰ্জ কৰিলে, আনকি কাঁইটীয়া তাঁৰ লগাই দিছে। কাঁইটীয়া তাঁৰ লগাই দিছে। ভাৰত পাকিস্তান বাংলাদেশ বৰ্ডাৰত আমি কাঁইটীয়া তাঁৰ লগাওঁ। ৰাঁচীত কি কৰিছে, ছাত্ৰ ছাত্ৰীক ৰাখিবলৈ, আন্দোলনৰ পৰা আঁতৰাই ৰাখিবলৈ বেৰিকেডত কাঁইটীয়া তাঁৰ লগাই দিছে, 6 লেন বেৰিকেড লগাই দিছে। কিমান বৰ্বৰোচিত ঘটনা! লাঠিচাৰ্জ কৰিছে, পানী মাৰিছে, কন্দুৱা গেছ দিছে, মুঠৰ ওপৰত অত্যাচাৰ। কিন্তু মই কি প্ৰশ্ন কৰিব খুজিছোঁ, ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা আমি প্ৰশ্ন কৰিব খুজিছোঁ ৰাহুল গান্ধী ডাঙৰীয়া, আপুনি কালি কি টুইট কৰিলে? তেখেতে চিম্পুল এটা টুইট কৰিলে। কি কৰিলে? যে দি ইউজ অফ ফ'ৰ্চ এগেইনষ্ট ষ্টুডেণ্ট প্ৰটেষ্টিং ইন ঝাৰখণ্ড ইজ ৰং। তাৰ ওপৰত একো কৰা নাই, ডিমাণ্ড কৰা নাই, ৰং বুলি কৈ থৈছে। কিন্তু ঝাৰখণ্ড চৰকাৰৰ শিক্ষামন্ত্ৰীৰ পদত্যাগ দাবী কৰা নাই, বা ঝাৰখণ্ড চৰকাৰৰ এই পৰীক্ষা পাতা অনুষ্ঠান কেতিয়াবা ঝাৰখণ্ড চৰকাৰ বেয়া বুলি তেওঁ ক'বলৈ সাহস কৰা নাই। আনকি যিকেইজন চৰকাৰৰ তৰফৰ পৰা মিডিয়েটৰ দিছে ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰিবলৈ, তাত কংগ্ৰেছ দলৰ মন্ত্ৰীও আছে। কংগ্ৰেছ দলৰ মন্ত্ৰীগৰাকীক ৰাহুল গান্ধী ডাঙৰীয়াই কিয় কোৱা নাই যে তুমি পদত্যাগ কৰা? তো ৰাহুল গান্ধী ডাঙৰীয়াৰ এই যি মিছা অপপ্ৰচাৰ, এই দুষ্ট কৌশল, আভুৱা বুঢ়া কৌশল আৰু মানুহক গুমৰাহ কৰা কৌশল, এইবিলাকক ভাৰতৰ জনসাধাৰণে কেতিয়াও প্ৰশ্ৰয় দিয়া নাই। আকৌ কৈছোঁ, ভাৰতৰ জনসাধাৰণে এই মিছা অপপ্ৰচাৰক প্ৰশ্ৰয় নিদিয়াৰ কাৰণেই ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছে 100টা নিৰ্বাচনত হাৰিছে, 100টা নিৰ্বাচনত হাৰিছে। গতিকে তেওঁ যিমান এনেকৈ মিছা কথা ক'ব, নন ইছ্যু বনাবলৈ চেষ্টা কৰিব আৰু দুইতলীয়া সিদ্ধান্ত গ্ৰহণ কৰিব, খেন্দুক দেখি ৰান্ধে, খেন্দুক দেখি বাঢ়ে, এই নীতিৰ কাৰণে ৰাহুল গান্ধীক ভাৰতৰ জনসাধাৰণে ভাল নাপায়। কংগ্ৰেছক ভাৰতৰ জনসাধাৰণে ক্ষমতাৰ পৰা দীৰ্ঘদিনৰ কাৰণে আঁতৰাই ৰাখিছে আৰু দীৰ্ঘদিনৰ কাৰণে আঁতৰাই ৰাখিব। গতিকে সাংবাদিক বন্ধুসকল, আকৌ কৈছোঁ, প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই সংসদত ভাষণ দিব খোজে, অমিত শ্বাহ ডাঙৰীয়াই সংসদত ভাষণ দিব খোজে। কংগ্ৰেছে বা কংগ্ৰেছৰ ইণ্ডি ব্লকে সেই ভাষণ শুনিবলৈ ভয় খায়। গতিকে সংসদখন উত্তাল পৰিৱেশ সৃষ্টি কৰি বাধা দিবলৈকে তেওঁলোকে
কূটকৌশল ৰচনা কৰে। আকৌ কৈছোঁ, তেওঁলোকৰ য'ত চৰকাৰ আছে তাত পেপাৰ লিক হ'লে তেওঁলোক মনে মনে থাকে, বেলেগ জেগাত পেপাৰ লিক হ'লে তেওঁলোকে হুলস্থুল কৰে। আজি আপোনালোকক মই জনাবলৈ পাই সুখী হৈছোঁ, হয় নীট পৰীক্ষাৰ পেপাৰ লিক হ'ল, কিন্তু আকৌ নীট পৰীক্ষা পাতা হ'ল। দ্বিতীয়বাৰৰ কাৰণে যেতিয়া নীট পৰীক্ষা পাতিলে ক'তো এখন পেপাৰ লিক নহ'ল। গতিকে এয়া আৰম্ভণি, আৰু বহুত কিবা কিবি হ'বলৈকে গৈ আছে। গতিকে নীট পৰীক্ষাত অনাগত দিনত বা অন্য পৰীক্ষাবিলাকতো অনাগত দিনত কোনো ধৰণৰ পেপাৰ লিক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ শাসনত হ'ব নোৱাৰে। তাৰ কাৰণে আমাৰ চৰকাৰ অতি কঠোৰ। কিন্তু মই আকৌ কৈছোঁ যে খেনুক দেখি ৰান্ধে, খেনুক দেখি বান্ধে। ৰাহুল গান্ধীৰ কংগ্ৰেছৰ এই যি দৃষ্টিভংগী, সেই দৃষ্টিভংগীক গৰিহণা দিছোঁ। এই দৃষ্টিভংগীয়ে ভাৰতৰ জনসাধাৰণক কেতিয়াও বিপথে পৰিচালিত কৰিব নোৱাৰে। বিপথে পৰিচালিত কৰাৰ কাৰণে অপপ্ৰচাৰ কৰিব পাৰে, কিন্তু ৰাইজক আভুৱা ভাৰিব নোৱাৰে। মই আকৌ কৈছোঁ, ৰাহুল গান্ধীৰ এই দুষ্ট কৌশল, ৰাহুল গান্ধীৰ এই অপপ্ৰচাৰ, ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু যদি সাহস আছে, আৰু যদি ৰাহুল গান্ধীৰ সাহস আছে, কংগ্ৰেছৰ যদি সাহস আছে, ঝাৰখণ্ড চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে মাত মাতক, আৰু ঝাৰখণ্ড চৰকাৰৰ পৰা তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ সমৰ্থন আঁতৰাই লৈ আহক, আৰু ছাত্ৰ ছাত্ৰীসকলক দিল্লীত যেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ সমৰ্থনত গৈছিল, এই ৰাঁচীটো বা ঝাৰখণ্ডতো ছাত্ৰ ছাত্ৰীৰ সমৰ্থনত ৰাহুল গান্ধী ওলাই আহক। তাৰ কাৰণে মই প্ৰত্যাহ্বান জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।